নজিৰ ডাঙৰীয়া অলপ বুজাই কওকচোন। ঠিক আছে বছেছৰ কাই, মই আপোনালোকক বীমা সম্পৰ্কে বহলাই কৈছোঁ। চাওক, বীমা আপোনাৰ সুৰক্ষাৰ বাবে কৰা হয়। প্ৰত্যেক ব্যক্তিৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি কৰা হয়। প্ৰত্যেক ব্যক্তিৰ প্ৰয়োজন বেলেগ বেলেগ হয় নহয়। বাছ সেই কথালৈ লক্ষ্য ৰাখি বীমা কৰা হয়। আৰু বীমা আপুনি সকলো বস্তুৰে কৰাব পাৰে। সকলো বস্তু হয়, সকলো বস্তুৰে কৰাব পাৰে। শুনক, আপুনি নিজৰ ঘৰৰ, গাড়ীৰ আৰু নিজৰ পথাৰত থকা শস্যৰ, পোহনীয়া জন্তুৰ, গৰুৰ, মানে আপুনি সকলোৰে বীমা কৰাব পাৰে। তাৰোপৰি আপুনি নিজৰ পত্নী আৰু সন্তানৰো বীমা কৰাব পাৰে। এইটোতো বঢ়িয়া হৈ গ'ল। হয়, কিন্তু আপুনি নিজৰ পত্নী আৰু সন্তানৰ বীমা কৰালে তাক ক'ব জীৱন বীমা। বুজিছেনে? হয়। আৰু যদি সামগ্ৰী কৰাই তেন্তে তাক ক'ব জেনেৰেল বীমা। বছ। কিন্তু নজিৰ ডাঙৰীয়া, ইয়াতো পইচা দিব লাগে নেকি? ইয়াত পইচা দিব লাগে। ইয়াক কয় প্ৰিমিয়াম। পি- প্ৰিমিয়াম মানে সেই মূল্য যি আমি বীমা কোম্পানীক বীমা কৰোৱাৰ বাবে দিওঁ। হয়। আৰু বীমা নানা প্ৰকাৰৰ আছে, য'ত ওৱান টাইম প্ৰিমিয়াম বীমা আছে, মানি বেক বীমাও আছে, দুৰ্ঘটনা বীমাও আছে আৰু মেডিকেল বীমাও আছে। আৰে বাহ। আৰে ভাই, এনে কিবা বীমা আছেনে? মানে সুধিব খুজিছো, মোৰ মৃত্যুৰ পাছত মোৰ ঘৈণী, ল'ৰা ছোৱালীৰ গোটেই জীৱন উপাৰ্জন হৈ থাকিবনে? হয়, এনে বীমাও আছে। প্ৰতিবাৰ কিছু পইচা ঘূৰাই পোৱাৰ বাবে বীমা আছে। একেমুঠে গোটেই পইচা ঘূৰাই পোৱাৰ বীমাও আছে। বেমাৰত খৰচৰ বাবেও বীমা আছে। আৰু বৃদ্ধ অৱস্থাত পেঞ্চনৰ বাবেও বীমা কৰোৱাব পাৰে। আচ্ছা, তাৰমানে বীমাৰ পৰা পেঞ্চনো পোৱা যায়? চাওক, বীমাই আপোনাক আৰ্থিক সুৰক্ষা দিয়ে। পৰিয়ালত যদি কিবা দুৰ্ঘটনা হয় তেন্তে পৰিয়ালে কিছু সহায় পায়। কিন্তু পেঞ্চন তেতিয়াহে কামত আহে যেতিয়া আপুনি বুঢ়া হ'ব আৰু আপোনাৰ ওচৰত কোনো উপাৰ্জন নাথাকে। আচ্ছা, তেন্তে বুজিলেনে? এইটোতো ভাল কথা। আপোনালোকে বীমা সম্পৰ্কে সুধিছে, সেইবাবে মই বীমাৰ বিষয়ে কৈছোঁ। শুনক, এটা বীমা আৰু আছে যাক কোৱা হয় ইউলিপ, মানে ইউনিট লিংকড ইঞ্চুৰেঞ্চ পলিচি। ইয়াত আপোনাৰ পইচা বজাৰত লগোৱা হয়। গতিকে কেতিয়াবা লাভো হ'ব পাৰে আৰু কেতিয়াবা লোকচানো হ'ব পাৰে। ইয়াত বিপদ অলপ বেছি হয়। সেয়ে মই আপোনালোকক আটাইকে কওঁ, পইচা যদি ইউলিপত লগাই তেন্তে অলপ ভাবি চিন্তি লগাব। তেনে নজিৰ ডাঙৰীয়া, এই যে আপুনি ক'লে এতিয়া, মানে ইউলিপৰ বাহিৰে বাকী বীমা, সেয়াতো সুৰক্ষিত নহয় জানো? নিশ্চয়, একেবাৰে সুৰক্ষিত। এতিয়াহে আপুনি বুজিছে নহয়নে? এইটো ঠিক কথা। কিন্তু জৰুৰীকালীন সময়ত আপোনাৰ সাহায্যৰ বাবে বীমাত বিনিয়োগ বৰ সহজ আৰু ভাল উপায়। বুজিছা, বিগত বছৰতকৈ এই বছৰত সবাতোকৈ বেছি উন্নতি আমাৰ গাঁৱত বছেছৰে কৰিছে। আৰে বাহ, বৰ ভাল। চোৱা ককাইহঁত, মইতো বিচাৰোঁ তোমালোকেও সেইটো কৰা যিটো মই কৰিছোঁ। মই সৰ্বপ্ৰথমে নিজৰ ঘৰৰ খৰচৰ বাজেট বনালোঁ আৰু বাজেটৰ পৰা সঞ্চয় কৰিলোঁ আৰু সেই সঞ্চয়ক বিনিয়োগ কৰিলোঁ, বীমা কৰালোঁ। এতিয়া ধৰা মোৰ সুখেই সুখ। বছেছৰে, বুট সিঙে, ৰামৰতনে আটায়ে সঞ্চয় কৰিছে। এওঁলোকৰ আটাইৰে পৰিয়ালৰ লাভো হৈছে। নিশ্চয় হৈছে। আৰু মইতো বিচাৰোঁ যে গোটেই গাঁৱৰ লোকে সঞ্চয় কৰক, বিনিয়োগো কৰক। সেইবাবে মই মোৰ বৰদেউতাৰ ল'ৰাক মাতি পঠালোঁ। নমস্কাৰ। মানে চহৰত ডাঙৰ ডাঙৰ মানুহক, কোম্পানীক ইনভেষ্টমেণ্ট সম্পৰ্কে কয়। মই ভাবিলোঁ বোধ হয় এওঁৰ ওচৰত আমাৰ বাবেও কিবা আছে। বৰ ভাল কৰিলে গাঁও প্ৰধান ডাঙৰীয়া, বৰ ভাল। চাওক, আটাইকে মই ইয়াকে কওঁ যে যি ইনভেষ্টমেণ্ট বা এই নিৱেশ হয়, এয়া চহৰ বা গাঁৱৰ বাবে নহয়, বৰং যিয়ে সঞ্চয় কৰে তেওঁ নিৱেশো কৰিব পাৰে। হেৰা, বিনিয়োগটো আমিও কৰোঁ বীমাত আৰু পোষ্ট অফিচৰ যোজনাবোৰত। সেইটো ঠিক কথা ৰামৰতন খুৰা। ইয়াৰ বাহিৰেও বিনিয়োগ আৰু বহুতো ঠাইত কৰিব পৰা যায়। আপুনি মোক এতিয়া কওক যে আপুনি যি বিনিয়োগ কৰিছে তাৰ পৰা আপোনাৰ লাভ হৈছে নে নাই? হৈছে, বৰ উপকাৰ বাছ, হৈছে।
তেন্তে আৰু কি আজি মই যি বিনিয়োগৰ বিষয়ে আপোনাক ক'ব খুজিছোঁ তাৰ পৰা আপোনালোকৰ যথেষ্ট লাভ হ'ব বিনিয়োগত বহুত ৰিস্ক থাকে আৰু সেয়ে প্ৰত্যেক বিনিয়োগ ভাবি চিন্তি বুজি লৈ কৰা উচিত যিদৰে মই আপোনালোকক আগতেও কৈছিলোঁ যে যিয়ে সঞ্চয় কৰে তেওঁ বিনিয়োগ কৰে সেয়ে এইটো জৰুৰী যে যিয়ে বিনিয়োগ কৰিব তাৰ সম্পূৰ্ণ তথ্য জানি ল'ব মানে ইয়াত কিবা বিপদো থাকে নেকি খুৰা য'তেই পইচা খটুৱাব ভাবি চিন্তি বুজি লৈহে খটুৱাব কিয় সঁচা হয়নে কথাটো আপুনি কিন্তু শুদ্ধ নাই সঁচা কৈছে দেই চাওক সৰ্বপ্ৰথমে মই আপোনালোকক কিছু চৰকাৰী যোজনা সম্পৰ্কে ক'ম য'ত আপোনাৰ সঞ্চয়ো হ'ব আৰু আপোনালোকৰ উপাৰ্জনো যেনে ধৰক পোষ্ট অফিচৰ যোজনা আৰু তাত এটা হয় কিষাণ বিকাশ পত্ৰ আৰু এই যে কিষাণ বিকাশ পত্ৰ এয়া ভাৰতৰ যিকোনো পোষ্ট অফিচত পোৱা যায় আৰু আছে কিষাণ ক্ৰেডিট কাৰ্ড য'ত আপুনি নগদ ধাৰ পাব পাৰে যি আপুনি নিজৰ শস্যৰ হিচাপৰ পৰা ঘূৰাই দিব পাৰে মানে শস্যৰ হিচাপত হয় আৰু ইয়াত এখন ৰচিদ দিয়া হয় ভগৱানে নকৰক যদি শস্য নষ্ট হয় আপোনাৰ তেন্তে ধাৰ পৰিশোধ কৰাত পলম কৰিব পৰা যায় যি নেকি অনাগত 4 বছৰলৈকে আপুনি কৰিব পাৰে ইয়াত আপুনি নিজৰ প্ৰয়োজনৰ হিচাপ মতে পইচা উলিয়াব পাৰে ইয়াত আপোনাক এখন পাছবুক আৰু এখন কাৰ্ড দিয়া হয় মানে এই সকলো যোজনাত বিনিয়োগ কৰিব পাৰি নিশ্চয় আৰে বাহ সঞ্চয় আৰু বিনিয়োগ দুয়োটাই আছে না আৰে বাহ বঢ়িয়া বৰ ভাল আৰু যদি আপুনি বিনিয়োগত বেছি লাভ বিচাৰে তেন্তে আপুনি আন ক'ৰবাতো বিনিয়োগ কৰিব পাৰে নাই ভাই নাই আমি আমাৰ পইচা কাকো সুতত দিয়াত নাই সুতটো নেপামেই আকৌ মূল পইচাও যাব চাওক তেনে কথা নহয় আপোনাৰ বিনিয়োগত আগ্ৰহ দেখি মই ভাবিছোঁ আপোনাক বিনিয়োগ সম্পৰ্কে আৰু দুটামান কথা কওঁ তেনে কওক আকৌ শুনক এতিয়ালৈ মই যিখিনি কথা ক'লোঁ সেয়া হৈছে চৰকাৰী যোজনাত বিনিয়োগ সম্পৰ্কে এতিয়া আপুনি কেপিটেল মাৰ্কেটতো বিনিয়োগ কৰিব পাৰে সেইটো আকৌ কি শুনক যিদৰে কোনো কোম্পানীত পইচা খটুৱা হয় তেতিয়া যিদৰে সেই কোম্পানীয়ে উন্নতি কৰি যাব আপোনাৰো উপাৰ্জন বাঢ়ি যাব ঠিক কিন্তু কেপিটেল মাৰ্কেটত পইচা লগোৱাৰ আগতে তাক ভালদৰে বুজি লওক জানি লওক প্ৰয়োজন হ'লে ইনভেষ্টমেণ্ট এক্সপাৰ্টৰ লগত পৰামৰ্শ কৰক পিছে কি কোম্পানীত পইচা খটুৱাম চাওক যদি আপুনি কোনো কোম্পানীত পইচাৰ বিনিয়োগ কৰে তেন্তে আপুনি তাৰ শ্বেয়াৰ হোল্ডাৰ মানে সহযোগী হৈ পৰে এতিয়া যিহেতু আপুনি কোম্পানীৰ অংশীদাৰ হৈ পৰিছে তেন্তে সেই কোম্পানীৰ লাভৰ পৰা আপুনি পইচা পাবই না কিন্তু কোনোবাই আমাক নিজৰ কোম্পানীৰ অংশীদাৰ কিয় কৰিব তাকো 10-5 হাজাৰৰ বাবে চাওক ইয়াকে কেপিটেল মাৰ্কেট বোলে কোম্পানীয়ে বিচাৰে যে মানুহে তেওঁলোকৰ কোম্পানীত বিনিয়োগ কৰক একেবাৰে এনে বহুত মানুহে কৰেও যেনে তেওঁলোকে ইকুইটি শ্বেয়াৰত বিনিয়োগ কৰে তাৰ পৰা কি হয় যে আপুনি সেই কোম্পানীৰ অংশীদাৰ হৈ পৰে আৰু তাৰ দ্বাৰা কোম্পানীৰ যি লাভ হয় তাৰ পৰা আপোনাৰো লাভ হয় কিন্তু যদি কোম্পানীৰ ফলাফল আৰু মাৰ্কেটৰ অৱস্থা বেয়া হয় তেন্তে আপুনি লোকচান ভৰিব লগাও হ'ব পাৰে বুজিছে আৰু তাৰ পাছত হয় ডিবেঞ্চাৰ্ছ আৰু বণ্ডছ সেইটো কি আকৌ বছেছাৰ ডাঙৰীয়া ডিবেঞ্চাৰ্ছ আৰু বণ্ডছ এয়া হৈছে যে কোম্পানীয়ে আপোনাৰ পৰা ঋণ লয় 3 বছৰ 5 বছৰ বা 7 বছৰলৈকে তেতিয়া আপুনি কি পায় আপোনাৰ পইচা আৰু তাৰ ওপৰত সুত কিন্তু ডাঙৰীয়া আমি আমাৰ বেংকৰ সুততেই সুখী সেইটো বাৰু হয় বুধৰাম খুৰা কিন্তু ডিবেঞ্চাৰ্ছ আৰু বণ্ডছত আপুনি বেংকৰ পৰা বেছি সুত পায় অৱশ্যে হয় ইয়াত ৰিস্কো বেছি থাকে সেইটো বুজিব লাগিব আৰু অকণমান কওকচোন শুনক এটা হৈছে মিউচুৱেল ফাণ্ড ইয়াত হয় কি আপুনি
যি বিনিয়োগ কৰে সেই কোম্পানীত খটুৱা হয় আৰু তাৰ পৰা লাভ উপাৰ্জন কৰা হয়। কিন্তু ইয়াত এটা কথা আছে, ইয়াত লোকচান হ'ব পাৰে। যদি আপুনি বিচাৰে তেন্তে এনে কোম্পানীসমূহত নিজৰ পইচা খটুৱাব পাৰে। কিন্তু যদি সেই কোম্পানী আমাৰ পইচা খায় তেতিয়া আমি ভৱিষ্যতে কি কৰিম? সেইবাবে মই আপোনালোকক কৈছোঁ যে ইয়াত ৰিস্ক আছে। চাওক, শ্বেয়াৰ হোল্ডাৰৰ কিছুমান অধিকাৰ থাকে। সঠিক সময়ত শ্বেয়াৰ পোৱাটো, সঠিক সময়ত লাভ পোৱাটো। যদি কোম্পানীয়ে বিক্ৰী কৰে বা বজাৰৰ পৰা বাহিৰলৈ ওলায় তেন্তে আপুনি অফাৰ পায়। প্ৰতিজন শ্বেয়াৰ হোল্ডাৰে কোম্পানীৰ প্ৰতিটো সিদ্ধান্তত ভোট দিয়াৰ অধিকাৰ। কোম্পানীৰ সাধাৰণ সভাৰ বিষয়ে জানিবলৈ অধিকাৰ। কোম্পানীৰ বিপক্ষে দিৱানী বা ফৌজদাৰী মোকৰ্দমা কৰিবলৈ অধিকাৰ। চোৱা ভাই, এই সকলোবোৰতো চহৰীয়া লোকৰ ধং। আমাৰ গাঁৱৰ মানুহৰ বাবেতো এয়াই ভাল। আমাৰ বাবেতো কিষাণ বিকাশ পত্ৰ আৰু পোষ্ট অফিচেই ভাল। আৰে বছেছৰ ককাই, আমি এইবোৰ ভাবিয়েই পিছ পৰি ৰওঁ যে এয়াতো চহৰীয়া মানুহৰ কথা। পইচাৰ ওপৰত কোনো গাঁও বা চহৰৰ দাগ মৰা থাকে নেকি? যিজনে সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষা কৰি বিনিয়োগ কৰিছে তেওঁ লাভ আদায় কৰিছে, আৰু কি? সেই কথাটোতো হয়। মই যোৱা বছৰত এটা কোম্পানীৰ 1200 শ্বেয়াৰ কিনিছিলোঁ। বহুতো লাভ হ'ল। মই ভাবিছোঁ এই বছৰ শস্য কটাৰ সময়ত মিউচুৱেল ফাণ্ড কিনিম। আৰু সেই ট্ৰেক্টৰ, সেয়াতো তাৰ লাভৰ পৰাই আহিছে। আৰে ধৈৰ্য ধৰচোন, সকলো ঠিক হৈ যাব। কিবা নহয় কিবা আমি সুসূত্ৰ উলিয়াম, চিন্তা নকৰিবি। মনে মনে থাক, ধৈৰ্য ধৰ। হেৰা ৰামৰতন, কি হ'ল? বুজিছে মাষ্টৰ ডাঙৰীয়া, ক'ৰবাত বিনিয়োগ কৰিছিল আৰু কাকো কোৱা নাছিল। ভুল নহয় উধাও, কোম্পানীও নাইকিয়া, পইচাও গ'ল। মাষ্টৰ শেষ হৈ গ'লো মই। কি নাম আছিল কোম্পানীৰ? মাষ্টৰ মইতো কোম্পানীৰ নামটোৱে চোৱা। নাজানো। গাঁৱৰ চন্দুৱে ক'লে কোম্পানীত পইচা লগা, মই লগাই দিলো। কি ক'লে এবছৰত বোলে 3 গুণ হৈ যাব তোৰ পইচা। মোৰতো গোটেই পইচা শেষ হৈ গ'ল মাষ্টৰ। মোৰ ল'ৰা-ছোৱালী শেষ হৈ গ'ল মাষ্টৰ, ল'ৰা-ছোৱালী শেষ হৈ গ'ল। ৰামৰতন, ধৈৰ্য ধৰ। আমি সকলো তোমাৰ লগত আছো, সকলো তোমাৰ লগত আছো। আমি আছো নহয়, আমি খা খবৰ কৰিম, ঠিক আছে? মোৰ পইচা লৈ মনে মনে গুচি গ'ল। ৰামৰতন, সকলো ঠিক হৈ যাব। আমি তোৰ লগত আছো। যিকোনো যোজনাত বিনিয়োগ কৰাৰ সময়ত ইয়াৰ বিষয়ে সম্পূৰ্ণ খা খবৰ লৈ লওক। মাল্টিলেভেল মাৰ্কেটিং স্কিমৰ পৰা বাছি থাকক, য'ত আপোনাক কিছু পইচা বিনিয়োগ কৰিবলৈ কোৱা হয় আৰু লগতে আপুনি আপোনাৰ বন্ধুসকলকো ইয়াত বিনিয়োগ কৰিবলৈ কয়। চিট ফাণ্ড যোজনাৰ পৰা বাছি থাকক, য'ত আপোনাক পইচা জমা কৰিবলৈ কোৱা হয় আৰু তাৰ পিছত প্ৰতি মাহে এক ড্ৰৰ জৰিয়তে অথবা ডাকৰ জৰিয়তে পইচা দিয়া হয়। যদি আপুনি এই যোজনা চলাই থকা সকলৰ বিষয়ে নাজানে তেন্তে ইয়াত বিনিয়োগ নকৰিব। কেতিয়াও ডাঙৰ লাভ পোৱাৰ লোভত পইচা বিনিয়োগ নকৰিব। মনত ৰাখিব, প্ৰতিটো বিনিয়োগৰ পক্কা ৰচিদ ল'ব। যদি কিবা বিষয়ত অভিযোগ থাকে তেন্তে কৰ্পোৰেট কাৰ্যৰ মন্ত্ৰালয়, ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড, ষ্টক এক্সচেঞ্জ বা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত অভিযোগ দাখিল কৰিব পাৰে। মাষ্টাৰ ডাঙৰীয়া, নমস্কাৰ। নমস্কাৰ।
কলৈ যোৱাৰ প্ৰস্তুতি কৰিছাহে তুমি মানে মাষ্টৰ ডাঙৰীয়া ল'ৰাটোৰ কলেজত এডমিশ্যন হ'ল নহয় ৰূপেশৰ তালৈকে যাওঁ এয়াতো বৰ ভাল কথা এয়া সকলো আপোনাৰ বাজেটৰ পৰা সঞ্চয়ৰ ফলাফল বাজেটৰ পৰা সঞ্চয় সঞ্চয়ৰ পৰা বিনিয়োগ আৰু বিনিয়োগৰ পৰা উন্নতি ডাঙৰ লাভ ডাঙৰ লোভ ডাঙৰ লোকচান বিনিয়োগৰ আগতে বুদ্ধিমানী বিনিয়োগৰ পিছত ডাঙৰ লাভ বিজ্ঞাপনৰ কথাত ভুল নাযাব নিজৰ মগজু খটুৱাওক বিনিয়োগৰ বাবে ধাৰ নল'ব সঞ্চয় কৰক তাৰ পিছত বিনিয়োগ কৰক এনে বিনিয়োগ নকৰিব য'ত প্ৰথমে প্ৰলোভন দিয়া হয় ভাল লাভৰ বাবে দীঘলীয়া সময়ৰ বিনিয়োগ কৰক